কিন্তু বাংলাদেশীৰ নামত প্ৰকৃত ভাৰতীয় লোকসকলক যে বাৰম্বাৰ হাৰাশাস্তি কৰা হ'ব সেয়া কোনো পৰ্যায়ে গ্ৰহণযোগ্য নহয়। নিৰ্বাচনৰ বৈতৰণি পাৰ কৰাৰ কাৰণে কেৱল ধৰ্মীয় মানুহখিনিক টাৰ্গেট কৰি লৈছে বুলি এতিয়া আমাৰ ধাৰণা হৈছে। গতিকে মুখ্যমন্ত্ৰীৰ এনে কাৰ্যক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু মুখ্যমন্ত্ৰীক আমি ৰাজধৰ্ম পালন কৰাৰ বাবে আহ্বান জনাইছোঁ। হয়, ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ গণতান্ত্ৰিক ৰাষ্ট্ৰ। ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলে বসবাস কৰাৰ অধিকাৰ আমাক ভাৰতীয় সংবিধানে দিছে। গতিকে তাক কোনেও খৰ্ব কৰিব নোৱাৰে। আজি অসমত যিমানবোৰ ইছ্যু হৈ আছে এই সম্পূৰ্ণবোৰ ইছ্যু কেৱল অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ব্যৰ্থতাৰ কাৰণে হৈ আছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজৰ ব্যৰ্থতাক ঢাকিবলৈ কেৱল মুছলমান মানুহখিনিক টাৰ্গেট কৰি বিভিন্ন সময়ত তেওঁলোকৰ ওপৰত যি অমানৱীয় হাৰাশাস্তি কৰি আছে এয়া কোনো পৰ্যায়ে গ্ৰহণযোগ্য নহয়। আমি মুছলিম ছাত্ৰ সন্থাই ইয়াৰ পূৰ্বৰে পৰা বিৰোধ কৰি আহিছোঁ আৰু অনাগত দিনত বিৰোধ কৰি যাম। আমি কৈ আহিছোঁ যে অসমত যদি এজনো বাংলাদেশী আছে অসম চুক্তি মতে বাংলাদেশী চিনাক্ত কৰক আৰু বাংলাদেশী বিতৰণ কৰক। আমি মুছলিম ছাত্ৰ সন্থা কোনো বাংলাদেশীৰ পক্ষত নাই। আমি বাৰম্বাৰ দাবী জনাই আহিছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক, যদি অসমত কোনো বাংলাদেশী আছে তেনেহ'লে বাংলাদেশীক বিতৰণ কৰক। তাত আমাৰ ক'বলগীয়া একো নাই। সম্পূৰ্ণ এই ক্ষেত্ৰত আমিও মুছলিম ছাত্ৰ সন্থাই চৰকাৰক সম্পূৰ্ণ সহযোগ কৰিম। কিন্তু বাংলাদেশীৰ নামত প্ৰকৃত ভাৰতীয় লোকসকলক যে বাৰম্বাৰ হাৰাশাস্তি কৰা হ'ব সেয়া কোনো পৰ্যায়ে গ্ৰহণযোগ্য নহয়। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেৱল 26ৰ বিধানসভা নিৰ্বাচনৰ বৈতৰণি পাৰ কৰাৰ কাৰণে কেৱল ধৰ্মীয় মানুহখিনিক টাৰ্গেট কৰি লৈছে বুলি এতিয়া আমাৰ ধাৰণা হৈছে। গতিকে মুখ্যমন্ত্ৰীৰ এনে কাৰ্যক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু মুখ্যমন্ত্ৰীক আমি ৰাজধৰ্ম পালন কৰাৰ বাবে আহ্বান জনাইছোঁ।